নমস্কাৰ, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আমি এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লোৱাৰ বাবে দৰ্পণ পৰ্টেলত কেনেদৰে এপ্লিকেশ্যনটো কৰিব সেই বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। ইয়াতে আপোনালোকে নটিফিকেশ্যনখন নিশ্চয় দেখিছে। 12 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা দৰ্পণ পৰ্টেলত আপোনালোকৰ অনলাইন এডমিশ্যনটো ছাবমিট কৰিব পাৰিব। ইয়াতে দিয়াই আছে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মেক্সিমাম অতি বেছি 5খন বিদ্যালয়হে সিলেক্ট কৰিব পাৰিব, 5টা ইনষ্টিটিউশ্যন। A student can apply up to maximum 5 নং applications, অৰ্থাৎ 5খন ইনষ্টিটিউশ্যনে সিলেক্ট কৰিব পাৰিব। কেনেদৰে আপোনালোকে এপ্লিকেশ্যনটো কৰিব সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টোত জানিব পাৰিব। ইয়াতে আপোনালোকে www.ahscc.assam.gov.in ৱেবছাইটত গ'লে এপ্লিকেশ্যনটো কৰিব পাৰিব। এতিয়া আপোনালোকে কেনেদৰে এপ্লিকেশ্যনটো কৰিব সেইটো এবাৰ চাই লওক। যেতিয়া আপোনালোকে সেইটো ৱেবছাইটত যোৱাৰ পিছত এটা এইচএছ ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন লিংক দেখা পাব। তাৰপিছত আপোনালোকে যাব লাগিব ৰেজিষ্টাৰ নিউ একাউণ্ট। তাৰপিছত আপোনালোকে যাব লাগিব ইয়ৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছটো ছাবমিট কৰিব লাগিব। নিজৰ পাৰ্চনেল ডিটেইলছ আৰু এডুকেশ্যনেল ডিটেইলছ ছাবমিট কৰিব লাগিব। তাৰপিছত স্কেন ছিগনেচাৰ আৰু মেট্ৰিকৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব আৰু এটা পিন বহাব লাগিব, 4 ডিজিট পিন। তাৰপিছত ৰেজিষ্টাৰ বুটামত ক্লিক কৰিব লাগিব। নেক্সট এইটো কৰাৰ পিছত আপোনালোকে সেই পাছৱৰ্ডটো মনত ৰাখি নেক্সট আৰু লগ ইন হ'ব লাগিব। লগ ইন হোৱাৰ পিছত আপোনাৰ কলেজ কোৰ্ছ এইকেইটা চিলেক্ট কৰিব লাগিব, মেক্সিমাম 5। তাৰপিছত এই কপিটো প্ৰিণ্ট আউট কৰি ভৱিষ্যতৰ লাগিব, এইটো প্ৰিণ্ট আউট কৰি থ'ব লাগিব। ইয়াতে আপোনালোকে ফটোটো আৰু মেট্ৰিকৰ মাৰ্কশ্বিটখন আপলোড দিব লাগিব। এতিয়া ইম্পৰ্টেণ্ট ডেটখিনি চাই লওক। ইনষ্টিটিউশ্যন লেভেল ৰেজিষ্ট্ৰেশ্যন বা প্ৰফাইল আপডেশ্যন হ'ব 24 মাৰ্চৰ পৰা 31 মাৰ্চৰ ভিতৰত। 22 এপ্ৰিললৈকে থাকিব। 12 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে, 22 এপ্ৰিললৈকে থাকিব। আপোনালোকে ahscc.assam.gov.in ৱেবছাইটত গৈ নিজে এনেদৰে অতি সহজ পদ্ধতিৰে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। নিজৰ মোবাইলতে কৰিব পাৰিব, অতি সহজ। অন্য এটি ভিডিঅ'ত মই ডেমোটো দেখুৱাই দিম। ধন্যবাদ।